ওয়েলেছ অসম ইউটিউব চেনেলত সমূহ ভিউৱাৰ্ছ সকলক আজিৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোক সকলোৰ মাটিৰ ভূ-নক্সা কেনেকৈ অনলাইন উলিয়াব পাৰি ঘৰত বহি অনলাইন নিজৰ মোবাইলতে সেইটো সম্পূৰ্ণ চাব পাৰিব এই ভিডিঅ'টোতে। আৰু ভূ-নক্সা মানে কি কিছুমান মোৰ নতুন ভিউৱাৰ্ছ সকল আছে তেওঁলোকে হয়তো নিজে নাজানিব পাৰে, সেইকাৰণে তেওঁলোকক কৈ দি আছোঁ। ভূ-নক্সা বা টেষ্ট মেপ যিটো আছে সেইটো ধৰি লওক আপোনালোকৰ যিখন ৰেভিনিউ ভিলেজ আছে সেই ৰেভিনিউ ভিলেজৰ আণ্ডাৰত যিটো আপোনালোকৰ ৰেভিনিউ ভিলেজ আছে ৰেভিনিউ সাৰ্কুলৰ আণ্ডাৰত যিটো আপোনালোকৰ ভিলেজ আছে সেই ভিলেজৰ যিটো লাট আছে এটা লাট নম্বৰ থাকে, ধৰি লওক 1 2 3 4 এনেকৈ লট থাকে। তো আপোনালোকে যেতিয়া আপোনালোকৰ পট্টাখন উলিয়াব সেই পট্টাখন উলিওৱাৰ পিছত ওপৰত লাট নম্বৰটো লেখা থাকিব। সেই লাটত আপোনালোকে ক্লিক কৰাৰ লগে লগে অটোমেটিকলি সেই লাটৰ সম্পূৰ্ণ দাগখিনি আপোনালোকে অনলাইন চাব পাৰি যে কিমানটা দাগ আছে। স্ক্ৰীনত মই আপোনালোকক দেখুৱাই আছোঁ, হয়তো আপোনালোকে দেখিলে গম পাবই যে এই সম্পূৰ্ণ দাগখিনি অনলাইন আপোনালোকে যেতিয়া চাব তেতিয়া আপোনাৰ দাগ যিটো আছে সেই দাগটো যেতিয়া আপোনাৰ ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে এখন মেপ আকাৰে উলিয়ায় আৰু সেই মেপখনকে টেষ্ট মেপ বুলি কোৱা হয়, যিটো মাটিৰ দাগৰ মেপ সেইটো আপোনালোকে অনলাইন চাব পাৰি। আৰু ভূ-নক্সাখন কি কামত আহে কাৰণ আমিতো অনলাইন চাব পাৰি, গতিকে আপোনালোকে জানি থওক হয়তো কামত আহিব পাৰে। ভূ-নক্সা মাটি বেচা কিনাৰ ক্ষেত্ৰত বা লিজৰ ক্ষেত্ৰত কিবা এটা এগ্ৰিমেণ্ট বনাইছে বা আপোনালোকৰ নিজৰ মাটিৰ যিটো চৌদিশ আছে সেইখিনি আপোনালোকে কেনেকৈ অনলাইন চাব বিচাৰে, কিবা এটা এগ্ৰিমেণ্ট বনাবৰ কাৰণে বা মাটি বেচা কিনাৰ ক্ষেত্ৰত চৌদিশৰ প্ৰয়োজন হয়, তেনে ক্ষেত্ৰত আপোনালোকৰ প্ৰয়োজন হয়। গতিকে এইখিনি বস্তু হয়তো আপোনালোকে জানিলে কামত আহিব, সেইকাৰণে আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে এতিয়া আমি স্ক্ৰীনত দেখুৱাই আছোঁ, আহক টেষ্ট মেপটো কেনেকৈ অনলাইন উলিয়ায়। গুগল ক্ৰমত গৈ পেলাই ভূ-নক্সা চাৰ্চ কৰিব। মই স্ক্ৰীনত আপোনালোকক দেখুৱাই আছোঁ ভূ-নক্সাত আপোনালোক ক্ৰম ব্ৰাউজাৰত গৈ পেলাই চাৰ্চ কৰিব। এতিয়া আপোনালোকৰ পেজটো নেক্সট আহিব। এইটো সাৰ্ভাৰ শ্ল' হোৱাৰ কাৰণে অলপ শ্ল' হৈছে। এইটো চাওক ভূ-নক্সাৰ পেজটো খোল খালে। তাতে আপোনালোকৰ জিলা যিটো আছে আপোনালোকৰ এৰিয়াৰ যিটো পৰে সেই জিলা হিচাপে আপোনালোকে সিলেক্ট কৰি ল'ব। মই উদাহৰণ হিচাপে ডেমো হিচাপে হোজাই জিলা সিলেক্ট কৰিছোঁ। প্ৰচিডত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে লগে এইটো চাওক কমপ্লিটলি আপোনাৰ তাতে আপোনাৰ যিটো ৰেভিনিউ ভিলেজ আছে সেইবিলাক সিলেক্ট কৰি ল'ব লাটটো। মই জাষ্ট এনে দেখুৱাই আছোঁ, এনেধৰণৰ সেই লাটটোৰ গোটেইখিনি দাগ ইয়াতে দেখুৱাই আছে। তো আপোনাৰ যিটো দাগ থাকে সেই দাগটো আপোনালোকে ক্লিক কৰি ল'ব বা ইয়াৰ ওচৰৰ দাগটো কি আছে বা সেই দাগৰ মানুহ কোনজন আছে সেই তাৰ পৰা আপোনালোকে চৌদিশটো উলিয়াব পাৰিব বা সেই দাগৰ মেপটো উলিয়াব পাৰিব। তো এই সুবিধাটো আপোনালোকে অনলাইন ঘৰত বহি মোবাইলতে নিজে চাব পাৰিব। এই গতিকে আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। এইটো চাওক মেপ ৰিপৰ্ট, তাতে ক্লিক কৰাৰ লগে লগেই অটোমেটিকলি আপোনাৰ মেপখন ওলাই যাব। তাতে মেপৰ চাৰিসীমাটো দেখুৱাব আৰু লগৰ দাগটোও দেখুৱাব। এইটো চাওক মই তলত স্ক্ৰল কৰি আপোনালোকক দেখুৱাই আছোঁ। এইটো চাওক ওচৰৰ দাগখিনি দেখুৱাই আছে, নৰ্থ এনেকৈ দেখুৱাই আছে, লাটখিনি গোটেইখিনি দেখুৱাই আছে, পট্টাদাৰ কোন কোন আছে গোটেইখিনি আপোনালোকক দেখুৱাই আছে। গতিকে অনলাইন আপোনালোকে এনেধৰণে চাব পাৰিব, একচনীয়া পট্টা হওক বা ম্যাদী পট্টা হওক সেইবিলাক এনেধৰণে টেষ্ট মেপখিনি অনলাইন চাব পাৰিব। এই গুৰুত্বপূৰ্ণ আপডেটটো আপোনালোক সকলোৰ কাৰণে লৈ আহিছিলোঁ। যদি ভিডিঅ'টো ভাল লাগে সকলোকে শ্বেয়াৰ কৰি জানিবলৈ দিবা। ধন্যবাদ, থেংক ইউ।